ফ্ৰেণ্ডছ আজি এইটো ভিডিঅ'ৰ যোগেদি মই আপোনালোকক দেখুৱাই দিম যে যোনটো নতুন পোষ্ট ওলাইছে এলপি ইউপি স্পেশাল এডুকেটৰ তাৰ কেনেদৰে এপ্লাই কৰিব লাগে আৰু ষ্টেপ বাই ষ্টেপ মই সকলোখিনিক আপোনালোকক দেখুৱাই দিম। ইয়াতে আপুনি ফাৰ্ষ্ট আহিব লাগিব DWEৰ অফিচিয়েল ৱেবছাইটত। ইয়াতে আপুনি সকলোখিনি পাই যাব। ইয়াতে তলত থাকিব ভেকেন্সি বেকআপৰ লিষ্টখন। ইয়াত ক্লিক কৰি দিলে আপুনি ভেকেন্সি বেকআপখিনি পাই যাব আৰু ইয়াতে আপোনালোকে সকলোখিনি চাব পাৰিব ডিস্ট্ৰিক্ট ওয়াইজ আৰু মিডিয়াম ওয়াইজ ভেকেন্সি বেকআপখিনি। মই আপোনালোকক দেখাম কেনেদৰে আপোনালোকে এপ্লাই কৰিব। মই যেহেতু এলপিৰ কাৰণে এপ্লাই কৰিম তেতিয়াহ'লে মই এপ্লাই ফৰ এলপিত ক্লিক কৰিম। ইয়াতে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ফাৰ্ষ্ট ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰচেছ টু এপ্লাইত ক্লিক কৰিব। ইয়াতে যেহেতু মই এলপিৰ কাৰণে এপ্লাই কৰিম সেইকাৰণে মই এলপি সিলেক্ট কৰিম। ইয়াতে আপোনালোকে আসাম টেট নে সেন্ট্ৰেল টেট এটো সিলেক্ট কৰিব লাগিব। আপোনালোকৰ মিডিয়ামটো সিলেক্ট কৰিব লাগিব। মিডিয়ামটো সিলেক্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ এপ্লিকেন্ট নেম ভৰাব লাগিব। এপ্লিকেন্ট নেম ভৰাৰ পিছত আপোনালোকে ইয়াতে এপ্লিকেন্ট নেম, মোবাইল নাম্বাৰ, ইমেইল আইডি সকলোখিনি ভৰাই আৰু এটা পাসওয়াৰ্ড বনাব লাগিব। আপোনালোকে 8 ক্যাৰেক্টাৰ্ছৰ ভিতৰত হ'ব লাগিব। ইয়াৰ পিছত নেক্সট আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব। সাবমিট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যোনটো ইমেইল আইডি দিব তাতে পাসওয়াৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন আইডিটো গুচি যাব। সেইটো আপুনি নোট কৰি ৰাখিব। ইয়াৰ পিছত আপুনি লগইন পেজত আহি যাব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ইমেইল আইডি আৰু পাসওয়াৰ্ডটো দি আপুনি লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন খোল খাই যাব। ইয়াতে আপুনি ডিস্ট্ৰিক্টবোৰ প্ৰিফাৰেন্সবোৰ সিলেক্ট কৰিব লাগিব। তিনটা প্ৰিফাৰেন্স দিব, ফাৰ্ষ্ট, সেকেন্ড আৰু থাৰ্ড। দিয়াৰ পিছত আপোনালোকৰ পোষ্টটো সিলেক্ট কৰিব স্পেশাল এডুকেটৰ। নেক্সট আপুনি আসাম টেটৰ ৰোল নম্বৰ ভৰাব লাগিব। মই যেহেতু আসাম টেটটো সিলেক্ট কৰিছিলোঁ। তাৰ পিছত ইয়াৰ অফ পাছিং, পাৰ্চেন্টেজ এখিনি সকলোবোৰ ভৰাব। নেক্সট এখিনি যোৱাৰ পিছত আপুনি আপোনাৰ পাৰ্সোনেল ডাটাখিনি ভৰাব লাগিব। ফাদাৰ্স নেম, মাদাৰ্স নেম, ডেট অফ বাৰ্থ, ইমেইল আইডি, মোবাইল নাম্বাৰ এখিনি সকলোখিনি ভৰোৱাৰ পিছত নেক্সট আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ, প্ৰেজেন্ট এড্ৰেছ ভৰাব লাগিব। নেক্সট আপোনাৰ আধাৰ নাম্বাৰটো আপুনি ফিল আপ কৰিব লাগিব। আধাৰ সিলেক্ট কৰিব লাগিব। আৰ ইউ সিটিজেন অফ ইণ্ডিয়া, হাউ এটো ফিল আপ কৰিব লাগিব। নেক্সট আপুনি টিচাৰ কৰি আছে নে, যদি টিচাৰ কৰি আছে তো টিচাৰ আপুনি কোনখন স্কুলত টিচাৰ কৰি আছে সেইখন ভৰাব লাগিব। নেক্সট আপুনি আপোনাৰ হাই সেকেন্ডাৰী ডিটেইলছখিনি ভৰাব লাগিব। নেক্সট আপুনি আপোনাৰ মেট্ৰিকৰ পৰা যোনখিনি ডিটেইলছ আছে গোটেইখিনি ভৰাব লাগিব। মেট্ৰিক কিমান চনত পাছ কৰিছে। নেক্সট আপোনাৰ HSLC ডিটেইলছখিনি ভৰাব লাগিব। নেক্সট আপোনাৰ যদি আপুনি বেটাৰমেন্ট দিছে তেতিয়াহ'লে বেটাৰমেন্টৰ কিমান কে নম্বৰ বেটাৰমেন্ট আপোনাৰ ফাৰ্ষ্ট বেটাৰমেন্টটোহে ইয়াত একসেপ্ট কৰিব। খিনি গোটেই ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিব। তাৰ পিছত আপোনালোকে সাবমিট কৰিব। সাবমিট কৰাৰ পিছত আপোনালোকৰ ডকুমেন্টছ আপলোড কৰাৰ অপচন আহিব। ইয়াতে আপোনালোকৰ ফটো, সিগনেচাৰ আৰু গোটেইখিনি ডকুমেন্টছ যি আছে গোটেইখিনি আপলোড কৰিব লাগিব। আপোনালোকৰ মাৰ্কশ্বিট, সাৰ্টিফিকেট, BEd, DLEd আৰু সকলো ডকুমেন্টছবোৰ PDF আকাৰত হ'ব লাগিব। অকল ফটো আৰু সিগনেচাৰটোহে আপোনাৰ JPG লাগিব। বাকিখিনি আপোনালোকে PDF কৰি পেলাই 1 MB তলত হ'ব লাগিব, আপলোড কৰিব লাগিব। এইখিনি আপলোড কৰাৰ পিছত আপোনালোকৰ মই ইয়াতে ভিডিঅ'টো অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ। মই যেহেতু সকলো ডকুমেন্টছখিনি আপলোড কৰি আছোঁ। আপলোড কৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। সকলোবোৰ আপলোড কৰাৰ পিছত আপোনালোকে তলতে সাবমিট বাটন থাকিব। ইয়াতে ক্লিক কৰিব লাগিব। সাবমিট বাটন ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰিভিউ দেখাব। এপ্লিকেশ্যনখন আপুনি চাই গোটেই ৰিচেক কৰি ল'ব এবাৰ এপ্লিকেশ্যনখন। ৰিচেক কৰাৰ পিছত আপুনি ফাইল সাবমিট কৰিব। ইয়াৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনখন প্ৰিন্ট আউট কৰি ল'ব। থ্যাংক ইউ। এইটো ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ'ত আপোনালোকক